ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে এপ্ৰিল মাহৰ আজি 13 তাৰিখ আজি বন্ধুসকল বাৰ হ'ব সোমবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি তাৰ পিছতে কৃষ্ণ দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ তাৰ পিছতে শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব কৰণ হ'ব বব্যকৰণ আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত দুখ নাই যোগিনী আজি অগ্নিকোণত সূৰ্য উদয় হ'ব 5:06 সূৰ্যাস্ত সম হ'ব 5:41 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে আপোনালোকে সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক এটা কৰি দিব মহাদেৱৰ কিবা দিনটো সুন্দৰভাৱে পাৰ হোৱা কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল গীতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজি এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব আপুনি অতীতৰ ভুলৰ পৰা শিকিব আৰু আপোনালোকৰ যে কামৰ যি পৰিকল্পনাত কৰ্মৰ যি পৰিকল্পনাত পৰিৱৰ্তন কৰিব যিটো উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব সাক্ষাৎকাৰ আৰু কেৰিয়াৰৰ সম্পৰ্কীয় পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকল সফল হোৱাৰ সম্ভাৱনা আছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিনোদনমূলক কাৰ্যত বা কামত সময় কটাব অৱশ্যে আজি শিশু বা ল'ৰা ছোৱালীৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে বিবাহিত লোকসকলে এই সময়খিনিত তেওঁলোকৰ বকা বা খং কৰিলে হীনমন্যতাৰ অনুভৱ কৰিব পাৰে কাল্পনিক বিষয়ত অত্যধিক মনোনিৱেশ কৰাৰ পৰিৱৰ্তে বাস্তৱৰ ওপৰত বিশ্বাস ৰাখক সপোন দেখিলে নহ'ব বাস্তৱত কেনেকৈ সেই সপোনবোৰ বাস্তৱত প্ৰতিফলিত কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু কামৰ দক্ষতা অধিক উন্নত কৰিব লাগিব আজিৰ দিনটোত বিশেষকৈ ব্যৱসায় দৃষ্টিকোণৰ পৰা দৈনিক আয় বৃদ্ধি পাব আমদানি ৰপ্তানি সম্পৰ্কীয় কামৰ বাবে এই সময়খিনি অতি উত্তম গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত আৰু কিছু নতুন পৰিকল্পনা কৰা হ'ব কিন্তু কোনো ধৰণৰ অনুপযুক্ত কাৰ্যৰ পৰা বিৰত থাকক কিয়নো তদন্ত সম্ভাৱনাও দেখা পোৱা গৈছে নিয়োজিত যিসকল ব্যক্তি আছে নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি সৰ্বোচ্চ মনোযোগ দিব লাগে এটেনশ্যন লাগিব আৰু কামৰ প্ৰতি সহযোগিতা আৰু সমৰ্পণে বিশেষকৈ আপোনালোকক কৈছে যে ব্যৱসায় হওক বা কৰ্মক্ষেত্ৰত আগবঢ়াই নিব বুলি কৈছে উন্নতিৰ সুযোগৰ বিশেষকৈ উদয় হৈছে বুলি কৈছে বৈবাহিক জীৱনত সুখী হ'ব পাৰিবাৰিক কাম কাজত আপোনালোকৰ সহযোগিতা সমৰ্পণে পৰিৱেশটো অধিক সুখদায়ক কৰি তুলিব বুলি কৈছে এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মেঘ ৰাশি লোকসকলৰ বাবে আপোনালোকৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ যি সেলফ কনফিডেন্স ইতিবাচক যি ভাল আইডিয়া পজিটিভ থিংকিং কৰি আপোনাক সুস্থ কৰি ৰাখিব কিন্তু কিছু লোকৰ মূৰৰ বিষ মাইগ্ৰেনৰ দৰে সমস্যাই কেতিয়াবা আজি আপোনালোকক আমনি কৰিব পাৰে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস আপোনালোকে ভালদৰে সংগঠিত কৰি ৰাখিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে মৰ্ণিং ৱাক কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ল'বই লাগে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকিলে আপুনি কামখিনি সুন্দৰভাৱে কৰিব পাৰিব শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ হ'ব লাগিব তেতিয়াহে আপুনি কামখিনি সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব গতিকে এই ক্ষেত্ৰত সদায় মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি লাইক এটা কৰি দিব বৃষ ৰাশি আজি আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু উল্লেখযোগ্য পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব আৰু বহুলাংশেও সফল হ'ব চেষ্টা কৰিব যেতিয়া সেই কামত ছাকচেছো হ'ব সফল হ'ব সামাজিক আৰু ৰাজনৈতিক কাম কাজতো আপুনি আধিপত্য বিস্তাৰ কৰিব আজি আপোনালোকৰ উল্লাসিত স্বভাৱে ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব আয় আৰু ব্যয়ৰ সুষম হৈ থাকিব শহুৰেকৰ লগত কিছু লোকৰ আন্তৰিক সম্পৰ্ক বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় নহ'লে ভুল বুজাবুজিৰ ফলত সম্পৰ্কত কিছু সমস্যা আহিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব কেতিয়াবা সৰু সৰু কথাবোৰত আপুনি অন্যমনস্ক হ'ব পাৰে আজিৰ দিনটোত আজি আপোনালোকৰ মেজাজ নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে নিজৰ যি নিয়ন্ত্ৰণ নিজৰ যি গুৰুত্ব নিজৰ কামত সুন্দৰভাৱে ৰাখক ভাল হ'ব আনৰ বিষয়ত বেছি সময় খৰচ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ কৰক বেলেগৰ লগত বেছিকৈ সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামখিনি যিখিনি দায়িত্ব আছে যিখিনি কৰ্তব্য আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক নলগা কামত আপোনালোকে লাগি নাথাকিব আজি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ স্বচ্ছতা বজাই ৰাখক সামান্যতম অসাৱধানতাই আপোনালোকৰ মাজত কিছু এটা মতানৈক্যৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় বা কামত সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে স্বচ্ছতা বজাই ৰাখক অধিকাংশ বিশেষকৈ বাকী থকা কাম এজন অভিজ্ঞ জ্যেষ্ঠ ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আজি নিয়োজিত লোকসকলে পদোন্নতি সম্পৰ্কে অভাৱনীয় বিশেষকৈ ভাল খবৰ লাভ কৰিব পাৰে
একে সময়তে মহিলাসকলৰ বাবে বিশেষ সফলতা লাভ কৰাৰ সময় বুলি কৈছে। কষ্ট কৰিবলৈ কৈছে মহিলাসকলক। আজি পাৰিবাৰিক জীৱনটো সংঘটিত হ'ব, কিন্তু বিপৰীত লিংগৰ ব্যক্তিয়ে বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত যি সম্পৰ্কত অপ্ৰয়োজনীয় সংঘাতৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্কত সঠিক সমন্বয় বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। স্বাস্থ্যৰ যত্ন ল'ব দিছে, কিয়নো প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু কিছু অৱসাদ অনুভৱ কৰিব পাৰে, দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত এটা গুৰুত্বপূৰ্ণ সম্পত্তি বিক্ৰী বা ক্ৰয় সম্পূৰ্ণ হ'ব পাৰে। গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষ থাকিব, গতিকে সময়খিনি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যকলাপতো আপুনি উৎসাহ অনুভৱ কৰিব। বৃদ্ধি পোৱা কামৰ বোজাৰ বাবে আজি দিনটোত চাহিদাসমূহ হ'ব যদিও ইয়াৰ ফল অনুকূল হ'ব। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে সহায়ক হ'ব। কিন্তু সচেতন হওক যে যিকোনো আৰ্থিক ভুলৰ ফলত লোকচান হ'ব পাৰে, যাৰ ফলত কিছুমান মানুহৰ সৈতে সম্পৰ্ক টান পৰিব পাৰে। এলাহে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব, কিয়নো যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে আপোনালোকৰ সময় আৰু ধন দুয়োটাই নষ্ট হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত যদি আপুনি ব্যৱসায়িক অংশীদাৰৰ প্ৰস্তাৱ আপোনালোকৰ সন্মুখত আহে, তেন্তে তৎক্ষণাত তাৰ ওপৰত কাম কৰক। ই উপকাৰী বুলি প্ৰমাণিত হ'ব। কিন্তু এতিয়া আপোনালোকৰ বৰ্তমান ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো এৰক, কিয়নো এই সময়ৰ লগত জড়িত কিছুমান কামৰ মাজভাগত স্থবিৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। সেয়ে সহকৰ্মীসকলৰ লগত বৰ্তমান সময়ত কৈছে যে উপযুক্ত আচৰণ বজাই ৰাখক। আজি জীৱনসংগীৰ আপোনালোকৰ বাবে সহায়কাৰী আচৰণে আপোনালোকক অধিক আত্মবিশ্বাস প্ৰদান কৰিব। যেতিয়া ভাল কামত চাপৰ্ট দিব, জীৱনসংগীৰ পৰা যি ধৰণৰ আপোনালোকে ইতিবাচক সঁহাৰি লাভ কৰিব, আপুনি আগবাঢ়ি যাব পাৰিব, কনফিডেন্স বাঢ়িব বুলি কৈছে। আৰু সেইখিনি আপোনালোকে লৈ আগবাঢ়িব পাৰিব। সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব। পৰিয়ালৰ সৈতে উদযাপনত কিছুলোকে অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে বিশেষ অনুষ্ঠানত। আজি কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি মনোযোগ বজাই ৰাখিব লাগে। ভুল লক্ষণৰ পৰা আঁতৰি থাকিব লাগে। পঢ়া শুনাৰ সময়ত পঢ়া শুনাৰ কথা চিন্তা কৰিব লাগে। নিজৰ মনটো ইতিবাচক দিশত লগাব লাগে, ভাল হ'ব বুলি কৈছে। নিগেটিভ থিংকিংবোৰ মনলৈ আহিবলৈ নিদিব। খাদ্যৰ ক্ষেত্ৰত বা স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কৈছে যে অৱশ্যে খাদ্যাভ্যাসৰ প্ৰতি অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে, কিয়নো গেছ আৰু পেটৰ কিছু সমস্যাই অশান্তি দিয়াৰ সম্ভাৱনা আছে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বেছি জাংক ফুড খাব নালাগে। মছলাজাতীয় খাদ্যবোৰ এভইড কৰি চলক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছুদিনৰ পৰা আপোনালোকক অশান্তি দি থকা কামবোৰ আজি হয়তো সহজে সম্পূৰ্ণ হ'ব পাৰে। ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰৰ যি পৰিকল্পনা হ'ব বুলি কৈছে। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সংস্থাত যোগদান কৰাৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ ব্যৱসায় আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাল ভাৰসাম্য বজাই ৰাখিলে আপোনালোকৰ যি দৈনন্দিন কাম কাজ সংঘটিত হৈ থাকিব বুলি কৈছে। অৱশ্যে এই সময়ত প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত আপোনালোকৰ চকু ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ, নহ'লে আপুনি কোনো ষড়যন্ত্ৰৰ কাৰোবাৰ প্ৰবঞ্চনাৰ বলি হ'বলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান সময়ত ধৈৰ্য একাগ্ৰতাৰ প্ৰয়োজন আছে। আজি কিন্তু মনত ৰাখিব, খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বহুজাতিক কোম্পানীত কাম কৰাসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে, অধিক গুৰুত্ব দিব লাগে। যুৱক যুৱতীসকলেও কৰ্মসংস্থাপনৰ সুযোগ পাব। আজি ব্যৱসায়িক বিনিয়োগৰ বিষয়ে ভালদৰে বিবেচনা কৰক। যিকোনো গুৰুত্বপূৰ্ণ কাম হাতত লোৱাৰ আগতে কৈছে যে আজি জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। যেতিয়া সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব, কামখিনি ডিচিপ্লিনভাৱে সুন্দৰভাৱে পৰিপাটিকৈ হ'ব। এই সময়ছোৱাত যিকোনো চৰকাৰী কাম অতি সুকলমে সম্পূৰ্ণ কৰিব পৰা যাব। গতিকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক বুলি কৈছে। যিখিনি চৰকাৰী কাম আছে, আধাৰৰ কাম আছে, কাগজ পত্ৰৰ কাম আছে, সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ সেই কামখিনিও সম্পূৰ্ণ হ'ব। গতিকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ কৈছে। আজি আপোনালোকৰ সংগীয়ে
জীৱনসংগী বিশেষকৈ সংগঠিত আৰু অনুশাসিত ঘৰুৱাৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ নোহোৱাকৈ নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। প্ৰেমত শুভ। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ কিছুলোকে পৰিকল্পনাও কৰাৰ দেখা পোৱা যাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অৱশ্যে অত্যধিক কামৰ বোজাৰ ফলত শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বেছি কামৰ বোজা ল'ব নালাগে। শাৰীৰিক আৰু মানসিক কিছু অৱসাদ আহিবলৈ নিদিব। গতিকে ধ্যান ৰাখিব লাগিব। ধ্যান আৰু যোগাসনৰ কিছু সময় আপোনালোকে বুদ্ধিমানৰ দৰে কাম কটাওক বুলি কৈছে বা কটালে বুদ্ধিমানৰ কাম হ'ব। লগতে খাদ্যভাস কিন্তু উন্নত কৰিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব, কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সিংহ ৰাশি। আজিৰ দিনটোত কামেৰে ভৰি পৰিব, কিন্তু অনুকূল ফলাফলৰ বাবে আপুনি নিজৰ কামবোৰ সুখেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। কিছু উপকাৰী সংযোগো স্থাপন কৰা হৈছে আজি আপোনালোকৰ মনত নতুন পৰিকল্পনা উন্মেষ ঘটিব, যিবোৰ ঘৰ আৰু ব্যৱসায় দুয়োটাৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ধ্যান ৰাখিব, এই সময়ত ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদ সম্ভৱপৰ। অৱশ্যে বিশেষকৈ বৰ্তমান সময়ত অভিজ্ঞ লোকৰ মধ্যস্থতাই সমস্যাটো সোনকালে সমাধান কৰিব। আজি আপোনালোকৰ সন্তানৰ কিছুমান নেতিবাচক আচৰণত আপুনি অলপ বিচলিত হ'ব পাৰে। অৱশ্যে খঙে আপোনালোকক পথ প্ৰদৰ্শন কৰিবলৈ দিয়াৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ সমাধান কৰক। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা যন্ত্ৰপাতি কাৰখানা সম্পৰ্কীয় ব্যৱসায়ৰ বাবে পৰিস্থিতি অনুকূল। যদি আপুনি নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি ভাল সময়। লাহে লাহে আপুনি উৎকৃষ্ট অগ্ৰগতি লাভ কৰিব। বিদেশ সম্পৰ্কীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গতি লাভ কৰিব। এই সময়ত ব্যৱসায়িক যি কাম কাজ বা যিখিনি ব্যৱসায়িক কাম কাজৰ যি কাগজ পত্ৰ ফাইলসমূহ ভালদৰে সংগঠিত কৰি ৰাখক আৰু কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক। বিচাৰাধীন আদালতত গোচৰসমূহ কিছু লোকৰ আগবাঢ়ি যাব বুলি কৈছে। কৰ্মসংস্থাপনত থকাসকলে হয়তো ওচৰতে কিছু যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বা কিবা কামৰ সন্ধানত যাবলগীয়া পৰিস্থিতি আহিব পাৰে বুলি কৈছে। একে সময়তে স্বামী স্ত্ৰীৰ মাজত কিছু মতাদৰ্শত পাৰ্থক্য থাকিব পাৰে। ইজনে সিজনৰ যেতিয়া মনবোৰ বুজি নাপাব, আৱেগবোৰ যেতিয়া বুজি নাপাব, তৰ্ক পেচাল হ'ব পাৰে। গতিকে প্ৰথমতে কি ক'ব বিচাৰিছে তাৰ এগেইনষ্টত কেনেকৈ কথা ক'লে ভাল হ'ব বা কি ধৰণে আপোনালোকে উত্তৰ দিব, কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সকলো দিশ চাই ল'ব। তাৰপিছতে আপোনালোকে উচিত কথাটো কওক বুলি কৈছে। অপ্ৰয়োজনীয় তৰ্ক পেচালত লাগি থাকিব নালাগে স্বামী স্ত্ৰীৰ মাজত, কাৰণ কিছুমান ব্যক্তিয়ে সুবিধা ল'ব পাৰে, কিন্তু এইবোৰ পৰিয়ালৰ নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে। আজি পাৰস্পৰিকভাৱে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। কিবা এটা তৰ্ক পেচাল লাগিছে, এই লাগিছে, আকৌ ভাল হ'ব লাগিব, সেইটো বুজিব লাগিব। সেইখিনি বহাই ল'বলৈ চেষ্টা নকৰিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালেই হ'ব, কিন্তু অত্যধিক ভাগৰুৱা হ'লে গাঁঠি আৰু পেটৰ বিষ হ'ব পাৰে, পেশী বিষ হ'ব পাৰে বুলি কৈছে। গাঁঠি আৰু পেশী বিষ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। উপযুক্ত জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে, ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে। সেয়ে নিজৰ দৈনন্দিন কাম কাজ আপোনালোকে ভালদৰে সংগঠিত কৰিব লাগিব, ভালদৰে পৰিচালনা কৰিব লাগিব। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব সিংহ ৰাশি জাতক জাতিকাসকলে। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি, আপুনি প্ৰচণ্ড শক্তি অনুভৱ কৰিব। আজি কনফিডেঞ্চ এটা থাকিব, কাম কৰাৰ ধাৰণা থাকিব, কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ শক্তি থাকিব, মানসিকভাৱে প্ৰস্তুত থাকিব। এই সময়ত আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে। যুৱক যুৱতীসকলে সম্পূৰ্ণ গুৰুত্ব আৰু ভৱিষ্যতৰ প্ৰতি মনোনিৱেশ কৰিব। আজি আপোনালোকৰ কৰ্মশৈলী সলনি কৰাৰ বাবে আপুনি যিকোনো পৰিকল্পনা ৰূপায়ণ কৰাৰ সঠিক সময় এতিয়া। যদি কিছুমান পৰিকল্পনা কৰিছে কৰ্মৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত, কিছু যদি সাল সলনি, কিছু নতুনত্ব আনিব বিচাৰিছে, ভাল সময় কিন্তু দিনটো আৰম্ভণিতে কৰিব লাগিব। আপুনি আপোনালোকৰ ঘৰখনৰ যত্ন লোৱা আৰু সুবিধাসমূহ ৰক্ষণাবেক্ষণতো আজি বিশেষভাৱে সময় দিব। ঘৰখনত আত্মীয় আগমনৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ৰ মাজত সঠিক সমন্বয় বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি বিত্তীয় লেনদেন সাৱধানে চম্ভালিব পৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে, কিয়নো আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত সাৱধানে আগবাঢ়িব, ক্ষতি হোৱাৰ আশংকা আছে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি লাভ কৰিব পাৰে। গতিকে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ যোগাযোগসমূহ যিমান পাৰে আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। বৰ্তমানে বৈদেশিক পৰিক্ৰমাত বৃহৎ পৰিমাণৰ ধনৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কিয়নো লোকচানৰ সম্ভাৱনা আছে। কৰ্মৰত মহিলাসকলে নিজৰ কাম কাজ সুন্দৰভাৱে
সুদক্ষভাৱে সম্পাদন কৰিব পাৰিব। এই সময়ছোৱাত কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব, ডিচিপ্লিনভাৱে কামখিনি কৰিব, সুন্দৰভাৱে আপোনালোকে কামখিনি চলাই নিব পাৰিব বুলি কৈছে। বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ঘনিষ্ঠ হ'ব। আগতে যদি কিবা এটা ভুল বুজাবুজি হৈছিল বা সৰু সৰু কথা বতৰা যদি আপোনালোকৰ মাজত কিবা এটা তৰ্ক পেচাল হৈছিল, সেইখিনি ঠিক হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, যিয়ে ঘৰখনত ইতিবাচক প্ৰভাৱ পেলাব। আজি কিন্তু মাজে মাজে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ ফলত কিছু লোকৰ মূৰৰ বিষ বাঢ়িব পাৰে, টেনশ্যনৰ ফলত কিছুমান কামৰ বাবে। গতিকে ধ্যান ৰাখিব, মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ কামৰ বোজা আনৰ লগত ভাগ বতৰা কৰিলে ভাল হ'ব। বেছিকৈ কামৰ বোজা নিজৰ ওপৰত ল'ব নালাগে, সেইখিনি সকলোৰে লগত শ্বেয়াৰ কৰি কাম কৰিব লাগে যদি কৰিব পৰা যায়। গতিকে ধ্যান ৰাখিব, এই সময়ত ৰক্তচাপৰ সমস্যা আৰু চিন্তাৰ বিষয় হ'ব পাৰে কিছু লোকৰ। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত, নিজৰ হেল্থৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে, ফ'কাছ দিব লাগে। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল ষ্ট্ৰং কৰি কাম কৰিব লাগিব। একে সময়তে এই সময়খিনিত কৈছে যে আপুনি মানুহৰ পৰা যি ধৰণৰ সমৰ্থন বিচাৰিব সেইখিনি লাভ কৰিব। আপুনি আপোনালোকৰ কৰ্মৰ প্ৰবাহ বিশেষকৈ পুনৰ নিৰ্মাণ কৰিবলৈ অধিক সৃষ্টিশীল পদ্ধতি গ্ৰহণ কৰিবলৈ লাগিব বুলি কৈছে। আপোনালোকৰ জীৱনশৈলী অধিক উন্নত কৰাৰ বাবে যি চেষ্টা কৰিব বুলি কৈছে। আপুনি প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰিব, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব, যিসকলে ঘৰখনত বা সামাজিকভাৱে জড়িত। আজি পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদে আপোনালোকৰ সৌভাগ্যক আৰু অধিক শক্তিশালী কৰিব। সম্পত্তিৰ লগত জড়িত বিবাদ কিছু উত্তেজনাৰ পিছত সমাধান হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কামত ব্যাঘাত জন্মাবলৈ কিছুমান মানুহে সক্ৰিয় হৈ থাকিব। গতিকে সক্ৰিয় হ'ব আপুনি, নহ'লে সচেতন হ'ব লাগিব, নহ'লে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ কৰ্মশৈলী আৰু পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। কিবা এটা কৰিব বিচাৰিছে, কাম কৰিব বিচাৰিছে, আগবাঢ়ি যাব বিচাৰিছে, সকলো মানুহৰ আগতে প্ৰকাশ কৰিব নালাগে, কিয়নো কিছুমান নেতিবাচক লোকে আপোনালোকৰ পৰিকল্পনাৰ অযথা সুবিধা ল'ব পাৰে। খং আৰু কথা বতৰা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ৰ ক্ষেত্ৰত বুলিছ বা বিশেষকৈ ষ্টক বা অন্যান্য কাৰ্যকলাপৰ দৰে কাৰ্যকলাপত বিনিয়োগ কৰক বুলি কৈছে, অন্যথা আপুনি যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ বৰ্তমানৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'লে লাভজনক হ'ব। কৰ্মচাৰীসকলৰ পৰা সহায় লাভ কৰি থাকিব। আজি চলি থকা যিকোনো আদালতৰ গোচৰ কিছু লোকৰ বিশেষকৈ কৈছে যে আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত চলি থকা মানসিক চাপৰ বাবে স্থান সলনি কৰাটো সম্ভৱ কিছু লোকৰ। আজি ব্যস্ততাৰ মাজতো পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে বা সময় দিলে ক্লান্তি দূৰ হ'ব আৰু সতেজ হ'ব। স্বামী স্ত্ৰীৰ মাজত হয়তো কিছু তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। স্বাস্থ্য উৎকৃষ্ট হ'ব। শাৰীৰিক বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ডাঙৰ ডাঙৰ সমস্যাবোৰ অলপ সাৱধানতা আৰু বিশেষকৈ সতৰ্কতাৰে সেই সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি মিশ্ৰিত ফলাফল আনিছে। আপুনি উল্লেখযোগ্য নেতৃত্বৰ বিশেষকৈ ক্ষমতা লাভ কৰিব, যি আপোনালোকৰ বেছিভাগ কাম সমিলভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব। এইটো হৈছে আপোনালোকৰ লালন পালন কৰাৰ সাফল্য, লক্ষ্য আৰু আকাংক্ষাৰ সপোন পূৰণৰ বাবে এক নিখুঁত সময়। গতিকে সম্পূৰ্ণ নিয়োজিত আৰু সাৱধানে কাম কৰিব লাগিব। অপ্ৰীতিকৰ কিছু খবৰে আপোনালোকৰ মনটো অলপ বিচলিত কৰাব পাৰে। বাহন সম্পৰ্কীয় এটা ডাঙৰ খৰচো কিছু লোকৰ সম্ভৱ হ'ব পাৰে। যদি আপুনি এই সময়ত নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এতিয়াৰ বাবে পিছুৱাই দিয়ক বুলি কৈছে, কিয়নো আপোনালোকৰ আৰ্থিক অৱস্থা কিছু দুৰ্বল হ'ব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপুনি হয়তো এটা সামঞ্জস্যপূৰ্ণ ব্যৱসায়িক প্ৰক্ৰিয়া বিশেষকৈ বজাই ৰাখিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব, কিন্তু আপোনালোকৰ কৰ্মনীতি আৰু উৎসাহে আপোনাক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ইতিবাচক সম্পৰ্ক বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। বৰ্তমান সময়ত সচেতন হওক যে কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বা উচ্চতৰ ব্যক্তিৰ সৈতে তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে সচেতন হৈ কাম কৰিব লাগিব। এই সময়ত বৰ্তমান বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য আৰু সংযম অতিকৈ প্ৰয়োজনীয় বুলি কৈছে, বজাই ৰাখিব লাগিব।
পাৰিবাৰিক সম্পৰ্ক মজবুত কৰাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। অবিবাহিত লোকে বিশেষকৈ উপযুক্ত বিবাহ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। আজি এই সময়খিনিত যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে। সময়খিনি ভাল কামত ব্যৱহাৰ কৰক। স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব, কিন্তু বৰ্তমান নেতিবাচক পৰিস্থিতিৰ বাবে সাৱধানতাৰ অতিকৈ প্ৰয়োজনীয়, সতৰ্কতা অতিকৈ প্ৰয়োজনীয়। এই সময়ত সুৰক্ষাৰ নিয়ম কঠোৰভাৱে আপোনালোকে পালন কৰক বুলি কৈছে। হেল্থৰ উপকাৰী খাদ্য খাব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। পাৰিবাৰিক আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই দুইটা দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অতি শুভ। অভিজ্ঞ ব্যক্তি নিৰ্দেশনা আৰু আপোনালোকৰ দৃঢ়তাৰে বিশেষকৈ আপোনালোকৰ যিখিনি কঠিন কাম আছে, টান কাম আছে, সেই কামবোৰ মোকাবিলা কৰিবলৈ বা সেইখিনিৰ সৈতে যুঁজিবলৈ আপুনি সক্ষম হ'ব। সৃষ্টিশীল আৰু আকৰ্ষণীয় কামতো সময় কটাব। ৰখা বা ঋণ দিয়া ধন আদায়ৰ বাবে এই সময়খিনি ভাল সময়। নিজৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি অধিক সচেতন হ'লে মানুহক আকৰ্ষণ কৰিব। অৱশ্যে যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আপুনি বিশ্বাসঘাতকতা বিশেষকৈ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। বিশেষকৈ বৰ্তমান সময়ত আনন্দ সময় কটাটো পৰিহাৰ কৰি নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। অতীতৰ নেতিবাচক স্মৃতিবোৰে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। ব্যৱসায়িক প্ৰতিযোগিতাত আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। সংবাদ মাধ্যম, ফোন কল যোগে আপুনি গুৰুত্বপূৰ্ণ চুক্তি লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত হ'ব। নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ গধুৰ কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু তেওঁলোকে পৰিৱৰ্তনৰ সন্দৰ্ভত কিছু ইতিবাচক খবৰো পাব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হৈ থাকিব। ঘৰুৱা বিষয়বোৰ আলোচনা কৰিলে নিশ্চয়কৈ ইতিবাচক ফল পোৱা যাব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ ফলত ঘৰখনত ইতিবাচক শক্তি বজাই ৰাখিব। মাজে মাজে গেছ আৰু এচিডিটিৰ সমস্যাই অশান্তি দিব পাৰে। মাইগ্ৰেইনৰ সমস্যা, মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ। সুসংগঠিত খাদ্য আৰু আপোনালোকৰ দৈনন্দিন কাম কাজ বজাই ৰাখিবলৈ কৈছে। আৰু মানসিক চাপৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক। নিশ্চয়কৈ ধনুৰাশি জাতক জাতিকাসকলে ইতিবাচক ফল পাব, ভাল এটা অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সকলোৰে দিনটো ভালদৰে পাৰ হওক, সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি, আপুনি অতীতৰ অভাৱৰ পৰা শিকিব আৰু আপোনালোকৰ কৰ্মৰ নীতি আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব আৰু সফল হ'ব। সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। আজি আপোনালোকৰ জনসংযোগ শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰক। গ্ৰহৰ ট্ৰেনজিটে বৰ্তমান আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে। ভৱিষ্যতে ই আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। অৱশ্যে পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। এই সময়ছোৱাত আপোনালোকৰ বাজেটৰ ভিতৰত বিশেষকৈ কৈছে যে খৰচ কৰক। পূৰ্বপুৰুষৰ সম্পত্তিৰ কিছু সমস্যাৰ বাবে সৰু সৰু যুক্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত লোৱা দৃঢ় সিদ্ধান্তই উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু সফলতা কঢ়িয়াই আনিব। বিপণন আৰু পে'মেণ্ট সংগ্ৰহৰ বাবে সময় অনুকূল, কিন্তু ষ্টক বা ৰিস্ক লোৱাৰ কাৰ্যকলাপ এৰক, কিয়নো এইবোৰৰ বাবে লোকচানৰ প্ৰৱণতা আছে। স্থানান্তৰিত হোৱাৰ চেষ্টা নকৰিব বা বদলি বিচাৰিব নালাগে। বৰ্তমান অৱস্থাত থকাটো উত্তম। আজি ঘৰখনৰ পৰিৱেশ অনুশাসিত, সুখদায়ক আৰু সৰু সৰু নেতিবাচক বিষয়বোৰক আওকাণ কৰক আৰু হস্তক্ষেপ এৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত কৈছে যে ইজনে সিজনৰ অনুভৱক বুজি পাব। শিষ্টাচাৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ আৰু বেছি মজবুত হ'ব, ষ্ট্ৰং হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালেই হ'ব। মাজে মাজে এলাহ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক, ভাল হ'ব। আজি এই সময়খিনি নিজৰ জীৱনটোক ইতিবাচক দৃষ্টিভংগীৰে চিন্তা কৰি আগবাঢ়িব লাগিব। সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে।
কেনেকৈ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব, ইনকমপ্লিট যিখিনি কাম আছে কমপ্লিট কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ব্যস্ততাপূৰ্ণ দিন, পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ আগন্তুক আহি থকা দিনত অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি পিতৃ মাতৃৰ কথাখিনি বিশেষকৈ অৱজ্ঞা নকৰিব, তেওঁলোকৰ কথা বতৰাখিনি বিশেষকৈ শুনি কামখিনি কাৰ্যকৰী কৰাটো যুৱক যুৱতীসকলৰ বাবে প্ৰয়োজন আছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। জয় হনুমান, জয় হনুমান, জয় হনুমান। কুম্ভ ৰাশি, জীৱনটোক ইতিবাচক দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰক। কেনেকৈ আগবাঢ়িব, কেনেকৈ আপোনালোকে সমস্যাবোৰ সমাধান কৰিব, তাৰ ইতিবাচক পইণ্টখিনি আপোনালোকে অনুধাৱন কৰি আগবাঢ়িব লাগিব, কিয়নো আপোনালোকৰ যিকোনো ভুল বুজাবুজি সমাধান হ'ব পাৰে। আজি চেষ্টা কৰক। আত্মীয় স্বজন ঘৰখনত সঘনাই আজাদ চলিব আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা হ'ব পাৰে। আজি বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হ'ব। সমাজ সেৱা সংস্থা এটালৈ আপোনালোকৰ উল্লেখযোগ্য অৱদানে আপোনালোকৰ সমাজত সন্মান অৰ্জন কৰিব বুলি কৈছে, যিসকলে সামাজিকভাৱে জড়িত। এই সময়ত অচিনাকি মানুহৰ লগত কাজিয়া পৰিহাৰ কৰিব লাগে, তৰ্ক পেচাল পৰিহাৰ কৰিব লাগে বা সকলো কথা শ্বেয়াৰ কৰিব নালাগে। ইয়াৰ ফলত আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে। অত্যধিক কামৰ বোজাই বিৰক্তিকৰ সৃষ্টি কৰিব পাৰে, যি আপোনালোকৰ ঘৰখনত প্ৰভাৱ পেলাব পাৰে। গতিকে এই দিশত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দি চলিব লাগিব, ফ'কাছ দিব লাগিব বুলি কৈছে। ব্যক্তিগত কাম কাজ পৰিহাৰ কৰি মানুহক বিশেষকৈ জড়িত কৰাটো পৰিহাৰ কৰক। ব্যৱসায়ত যিকোনো ব্যৱসায়িক পৰিকল্পনা কৰাৰ আগতে সেইবোৰ পুনৰ বিবেচনা কৰক আৰু সৰু ভুল এটা লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব। আগন্তুক আহি থকা দিনত ভাল এটা ৰিজাল্ট আপোনালোকে পাবৰ বাবে কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। বিনিয়োগৰ পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল। কাৰ্যালয়ত আপোনালোকৰ কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক বুলি কৈছে। অসাৱধানতাই গুৰুত্বপূৰ্ণ নথিপত্ৰ হেৰুৱাব পাৰে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব। ঘৰতে চলি থকা যিকোনো সমস্যাৰ বিষয়ে আলোচনা কৰিলে উপযুক্ত সমাধান পোৱা যাব আৰু আপোনালোকে সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব। কিন্তু নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলেও আজি আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। গতিকে অলপ কেয়াৰফুলি আগবাঢ়িব লাগিব। গতিকে অলপ সাৱধান হওক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰদূষিত আৰু দূষিত পৰিৱেশৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক। ছালৰ এলাৰ্জিৰ সম্ভৱপৰ কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই চলিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক অৱস্থা উন্নত হ'ব। ৰিচেণ্টলি যদি টকা পইচাক লৈ টেনশ্যন চলি আছিল সেইখিনি উন্নত হ'ব বুলি কৈছে। সেইখিনি কিছু আপোনালোকে পৰিৱৰ্তন দেখিব। এজন পিতৃ সদৃশ ব্যক্তিৰ পৰামৰ্শ মানি চলাটো লাভজনক হ'ব। সম্পত্তি বা অন্যান্য বিষয়ৰ সন্দৰ্ভত পৰিয়ালত যিকোনো ভুল বুজাবুজি সমাধান বিশেষকৈ কাৰোবাৰ মধ্যস্থতাত হ'ব পাৰে। আজি দিনটো মাজভাগৰ পিছত আপোনালোকৰ কিছুমান অভাৱনীয় সুবিধাৰ সৃষ্টি হ'ব। গতিকে এই সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। লগতে আপোনালোকৰ লুকাই থকা প্ৰতিভা আৰু আপোনালোকৰ যি সামৰ্থ্যক নিখুঁত কৰাৰ সুযোগ পাব। কিছুমান মানুহে হিংসাৰ বাবে ইচ্ছাৰ বাবে ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। এই সময়ত অচিনাকি মানুহৰ লগত কোনো ধৰণৰ সংস্পৰ্শৰ পৰা বিৰত থাকক। সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, মনত ৰাখিব, কিয়নো যিকোনো নেতিবাচক কাৰ্যকলাপ উত্তেজনাৰ উৎসৱ হৈ পৰিব পাৰে। কিন্তু বকাবকি কৰাৰ পৰিৱৰ্তে বৰ্তমান বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে ভাল হ'ব। সকলোৰে লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগিব। আচৰণ কৰিলে তেতিয়া আপোনালোকে সকলোখিনি সমস্যাৰ সৈতে যুঁজি আগবাঢ়িব পাৰিব, কনফিডেন্স পাব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পেছাদাৰী দৃষ্টিকোণৰ পৰা পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষত। আপুনি লাভজনক চুক্তি নিশ্চিত কৰিব। যুৱক যুৱতীসকলেও লাভ কৰিব উৎকৃষ্ট চাকৰি সুযোগৰ খবৰ বুলি কৈছে। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কামৰ বাবে আপোনালোকৰ ওপৰত যথেষ্ট বোজা পৰিব। অৱশ্যে বৰ্তমান সময়ত ধৈৰ্য আৰু সংযম ব্যৱহাৰ কৰক। খঙে পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে। গতিকে মনত ৰাখিব, কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ ৰাজনৈতিক অস্থিৰতা আহিব পাৰে, এইবোৰৰ পৰা আঁতৰি থাকি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো উত্তম হ'ব বুলি কৈছে। বৈবাহিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আউটিঙতো কিছু সময় কটাব কিছু লোকে।
গৃহ পৰিচালনাৰ উৎকৃষ্ট হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ মীন ৰাশিৰ লোকসকলৰ বাবে আজি গভীৰ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মাজে মাজে কিছু ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এই সময়ত নিশ্চিতভাৱে আপোনালোকৰ ৰক্তচাপ আৰু যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, চেনি মাত্ৰা বা ডায়েবেটিছৰ যি মাত্ৰা পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। লগতে সুষম আহাৰ বজাই ৰাখিলে অনুকূল ফলাফল পাব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।